মৰমৰ বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ তথা স্বাগতম। আৰু আজি আমি পঢ়িম ক্লাছ 6ৰ অনুশীলনী 9Bত থকা প্ৰশ্নকেইটা। চোৱা, 1 নম্বৰ প্ৰশ্নটো কি কৈছে দ্য টেবুল বিলো shows the year wise number of babies who were vaccinated for polio in a span of 5 years. The data was collected from the panchayat. Consider one unit length equal 100 babies and represent the data through a bar diagram and answer the following কুৱেশ্যন। আৰু কৈছে যে এই তলৰ যোনকেইটা প্ৰশ্ন আছে এই প্ৰশ্নখিনি উত্তৰ দিব লাগিব আৰু আমি কি কৰিব লাগে, এখন বাৰ ডায়েগ্ৰাম অৰ্থাৎ দণ্ডচিত্ৰ আঁকিব লাগিব। চোৱা, অসমীয়াত চাই লোৱা, তেতিয়া আমি ভালকৈ বুজি পাম। চোৱা, অনুশীলনী 9B নম্বৰ 1। চোৱা কি লিখা আছে, পলিঅ' টীকাকৰণৰ বাবে এখন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা 5টা বছৰৰ কেঁচুৱাৰ সংখ্যা তলত দিয়া ধৰণৰ। চোৱা, বছৰটো কিমান, 2014, আৰু কেঁচুৱাৰ সংখ্যা কিমান, 570। 2015 চনত কিমান আছিলে, 680। 2016 চনত আছিলে কিমান, 720। 2017 চনত 780 আৰু 2018 চনত কিমান আছে, 800জন কেঁচুৱা আছিলে, হয়নে? এতিয়া চোৱা, 1 একক দৈৰ্ঘ্য সমান 100টা কেঁচুৱা লৈ তথ্যখিনি দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰা। দণ্ডচিত্ৰ আঁকিব লাগিব আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। আৰু ইয়াত যে এই যে 3টা প্ৰশ্ন আছে, এই 3টা প্ৰশ্নৰ উত্তৰ দিব লাগিব। চোৱা কেনেকৈ কৰিম, প্ৰথমে আমাক কি কৰিব দিছে, দণ্ডচিত্ৰখন আঁকিব দিছে। প্ৰথমে আমি কি কৰোঁ, দণ্ডচিত্ৰখন আঁকি লওঁ, আৰু যাক ইংলিছত কোৱা হয় বাৰ ডায়েগ্ৰাম বুলি কোৱা হয়। চোৱা কেনেকৈ আঁকিম, আকৌ কৈছে আমাক যেতিয়া আমি দণ্ডচিত্ৰখন আঁকিম তেতিয়া কৈছে যে ইয়াত চোৱা, 1 এককৰ দৈৰ্ঘ্য কিমান ধৰিব লাগিব, 100টা কেঁচুৱা হিচাপটো লৈ পেলাই আমি কি কৰিব লাগিব, দণ্ডচিত্ৰখন আঁকিব লাগিব। চোৱা, নম্বৰ 1ৰ সলিউশ্যন, এতিয়া চোৱা দণ্ডচিত্ৰখন কেনেকৈ আঁকিম। প্ৰথমে কি কৰিম, এনেকৈ পথালিকে তোমালোকে কৰি ল'বা। পথালিকে কৰি পেলাই প্ৰথমে এখন আঁচ দিবা, স্কেলৰ সহায়ত পথালিকে এখন আঁচ দিবা, আৰু কি কৰিবা, থিয় হোৱাকৈ এখন আঁচ দিবা। থিয় হোৱাকৈ এখন আঁচ দিয়া, এতিয়া কি কৰা, চোৱা, এই স্কেল পাতত যে কি কৰিছে, 1 চেণ্টিমিটাৰ লিখা আছে, সেইখিনি ইয়াত কি কৰা, প্ৰথমে চিনাক্তকৰণ কৰি লোৱা। ইয়াত আঁচখনত ইয়াত 1 চেণ্টিমিটাৰ, ইয়াৰ পৰা ইয়াত 1 চেণ্টিমিটাৰ, ইয়াত 1 চেণ্টিমিটাৰ, ইয়াত 1 চেণ্টিমিটাৰ, এই 1 চেণ্টিমিটাৰ মাজত যোনটো গেপ আছে, এই গেপৰ সমানে মিলাই পেলাই কি কৰিবা, এই চিধাকৈ থিয় হৈ থকা আঁচডালৰ ওপৰত চিনাক্তকৰণ কৰি ল'বা 1 চেণ্টিমিটাৰকৈ। এতিয়া চোৱা আমি কি কৰিম, ইয়াৰ পৰা আৰম্ভ হয় আমাৰ 0, এই যোনটো বিন্দু আছে এই বিন্দুটো আমাৰ 0, আৰু আমাক কৈছে চোৱা, এই যোনটো 1 চেণ্টিমিটাৰটো কিমান ধৰিব দিছে, চোৱা, 1 ইউনিট সমান কিমান, 100 বেবিজ, হয়নে? অৰ্থাৎ আমি ইয়াত লিখিম যে এইটো লিখা 100, 100, ইয়াৰ পৰা ইয়াত এইটো হ'ব 200, ইয়াৰ পৰা ইয়াত হ'ব 300, ইয়াত লিখা 400, ইয়াত লিখা 500, এইটো হ'ব 600, 700, এইটো হ'ব 800, 900, এইটো ধৰি ল'লোঁ আমি 1000, এইটো হ'ব 1000, 100, এইটো হ'ল 1200 বুলি ধৰি লৈছোঁ আমি এইটো। এতিয়া চোৱা, এই চাইডত আমি কি লিখিম, নাম্বাৰ অফ বেবিজ, এই যে নাম্বাৰ অফ বেবিজখিনি আছে এই চাইড আমি এই চাইডে লিখিম চিধাকৈ। নাম্বাৰ এই চাইডত লিখি লোৱা যে নাম্বাৰ অফ বেবিজ, BABIES বেবিজ, এই চাইডে লিখিম আমি। আৰু এই তলফালে কি লিখিম আমি, ইয়াৰ যোনটো আছে এই চাইডে আমি লিখিম ইয়াৰ, YEAR, ইয়াৰটো লিখিম আমি এই চাইডে। আৰু আমি যদি অসমীয়াত লিখিবলৈ যাওঁ তেতিয়াহ'লে কি লিখিম, চোৱা, এই চাইডে কি লিখিম, বছৰ, এই চাইডটোত লিখিম আমি বছৰ লিখি দিয়ে, ইয়াত তলত লিখি দিবা বছৰ। আৰু ইয়াত যদি আমি অসমীয়াত লিখিবলৈ যাওঁ কি লিখিম, কেঁচুৱাৰ সংখ্যা, ইয়াত লিখি দিবা যে কেঁচুৱাৰ সংখ্যা, ওপৰৰ ফালে আমি কেঁচুৱাৰ সংখ্যাকেইটা লিখি যাম। এতিয়া চোৱা আমি কেনেকৈ আঁকিম, প্ৰথম চাই লোৱা, এতিয়া চাৰ্টখন চাই লোৱা, কিমান আছে, চনটো কিমান আছে, চোৱা 2014, আৰু 2014ৰ যোনটো কেঁচুৱাৰ সংখ্যা আছিলে সেইটো কিমান আছে, চোৱা 570। এতিয়া চোৱা 570টো ক'ত হ'ব, চোৱা, ইয়াত 100, 200, 300, 400, 500, হয়নে? ইয়াত আছে 570 ক'ত হ'ব, চোৱা, 500, ইয়াত 500 আৰু 600 আধা হ'ল কিমান, 550, 550তকৈ অলপ ওপৰত হ'ব, হয়নে? অৰ্থাৎ ইয়াত হ'বগৈ, হয়নে? অৰ্থাৎ আমি আঁকো ইয়াত, এতিয়া ইয়াৰ চিধাকৈ আঁকিবা 570, ইয়াত দণ্ডখন আঁকি লোৱা, এতিয়া এনেকৈ মিলাই দিয়ে, আৰু এইটোৰ লগত মিলাই দিয়ে, আৰু এইটো আমি কিমান পালোঁ এইটো লিখি দিয়া ওপৰত, 570 পালোঁ। আৰু চনটো কিমান আছিলে, চোৱা, 570 কিমান আছিল, চনটো 2014, তলত লিখি দিয়া যে 2014, 2014। তাৰপিছত চোৱা, চনটো কিমান, 2015 কিমান পাইছে, 680। এতিয়া 680 হ'লে ক'ত হ'ব, 680 700তকৈ কম হ'ব, হয়নে? এইটো আছে
700 হয়নে 700তকৈ কম হ'লে ইয়াত হ'ব 680টো 600তকৈ বেছি হ'ব মানে 600তকৈ বেছি এতিয়া চোৱা ক'ত হ'বগৈ চোৱা কেনেকৈ আঁকিম আমি চোৱা এইটো আছে কিমান চোৱা 680 ইয়াত এইটো 700 আছে হয়নে অৰ্থাৎ এই 680ৰ সমান হোৱাকৈ কি কৰা ইয়াত মিলাই দিয়া এনেকৈ আৰু ওপৰত লিখি দিয়া আছে 680 আৰু এই চনটো কিমান আছিলে চোৱা 2015 2015ত কিমান আছে 680 এতিয়া 2016ত কিমান আছে চোৱা 720 720টো ক'ত হ'ব চোৱা 700 ইয়াত আছে এইটো 700 হয়নে 720টো কি হ'ব 700তকৈ অলপ বেছি হ'ব হয়নে ইয়াত হ'বগৈ 720টো হয়নে তাত ইয়াত লিখোঁ যে আমি দণ্ডচিত্ৰখন ইয়াত আঁকি দিয়ে 720 720 ক'ত হ'বগৈ ইয়াত আছে 700 ইয়াত হ'ব 720 হয়নে ইয়াত কি কৰা এনেকৈ মাজডাল মিলাই দিয়ে ইয়াত আৰু ইয়াত হৈছে কিমান 720 আৰু চনটো কিমান আছে চোৱা 720ৰ চনটো কিমান আছে 2016 হয়নে 14 15 ইয়াত লিখা 2016 তাৰপিছত 2017 কিমান আছে চোৱা 780 অৰ্থাৎ 780টো ক'ত হ'ব চোৱা 700তকৈ কি হ'ব বেছি হ'ব হয়নে অৰ্থাৎ ইয়াত হ'বগৈ 780টো ক'ত হ'ব চোৱা 780 হয়নে 800তকৈ কম হ'বগৈ হয়নে ইয়াত আছে 800 800টোতো নহ'ব 780 ইয়াতকৈ অলপ কম হ'বগৈ অৰ্থাৎ ইয়াত হ'বগৈ এতিয়া ইয়াত লিখি দিয়া আছে 780 আৰু চনটো কিমান হ'ব 2017 হৈ গ'ল আৰু 2018ত কিমান আছে চোৱা 800 আছে 2018ত কিমান আছে 800 এতিয়া চোৱাচোন 800 সমান হৈছে নেকি চোৱা এই 800 য'ত আছে তাৰ পৰা কি কৰে এনেকৈ 5ডাল আনা এইটো 800 সমান হৈছে হয়নে ইয়াত 800 আছে 800 সমান হৈছে ইয়াত লিখি দিয়া আছে 800 আৰু ইয়াত লিখি দিয়া আছে 2018 এইখন হ'ল আমাৰ দণ্ডচিত্ৰখন আমাৰ ছবিখন আঁকা হ'ল এতিয়া চোৱা প্ৰশ্নকেইটা কি কৈছে চোৱা নম্বৰ এ নম্বৰ প্ৰশ্নটো কৈছে ইন হুইচ ইয়াৰ আৰু ইয়াত এটা বস্তু থাকি গ'ল আমাৰ ইয়াত লিখি দিয়া যে এই কথাটো লিখি দিয়া 1 ইউনিট লেন্থ 1 UNIT ইউনিট LENGTH লেন্থ সমান 100 বেবিজ BABIES বেবিজ আৰু অসমীয়াত লিখি দিবা যে একক দৈৰ্ঘ্য সমান 100টা অৰ্থাৎ এই লাইনটো লিখি দিবা একক দৈৰ্ঘ্য সমান 100টা কেঁচুৱা এই কথাটো ইয়াত লিখি দিবা এতিয়া হৈ গ'ল আমাৰ দণ্ডচিত্ৰখন আঁকা হ'ল এতিয়া চোৱা এ নম্বৰ প্ৰশ্নটো কি কৈছে আমাক চোৱা কৈছে যে ইন হুইচ ইয়াৰ হায়েষ্ট নাম্বাৰ অফ বেবিজ ৱেৰ ভেকচিনেটেড ফৰ পলিঅ' কৈছে কোনটো চনত চবতকৈ বেছি ল'ৰা ছোৱালীখিনিক বা কেঁচুৱাক কি কৈছে ভেকচিন দিয়া হৈছিলে চোৱা ইয়াত চবতকৈ বেছি কোনটোত আছে চোৱা ইয়াত আছে 570 ইয়াত আছে 680 ইয়াত আছে 720 ইয়াত 780 আৰু ইয়াত আছে 800 চবতকৈ বেছি কোনটোত আছে চোৱা ইয়াত আছে আৰু চনটো কিমান 2018 অৰ্থাৎ এ নাম্বাৰটো এনচাৰটো কিমান হ'বগৈ 2018 আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে কোনটো চনত আটাইতকৈ বেছি কেঁচুৱাক পলিঅ' টীকাকৰণ কৰা হৈছিল চোৱা এই দণ্ডচিত্ৰখন চাইও আমি কি কৰিব পাৰি এই প্ৰশ্নৰ উত্তৰ দিব পাৰি ইয়াত চোৱা চবতকৈ বেছি কোনটোত আছে চোৱা 800 ইয়াত হয়নে আৰু ইয়াত চবতকৈ বেছি দেখিবলৈ পাইছে আৰু চনটো কিমান আছে চোৱা 2018 অৰ্থাৎ 2018 চনত কি হৈছে চবতকৈ বেছি কেঁচুৱাক কি কৰা হৈছিল টীকাকৰণ কৰা হৈছিল অৰ্থাৎ আমি লিখিব পাৰি যে প্ৰথমে আমি ইংলিছত লিখিম প্ৰথমে এক নম্বৰৰ সলিউশ্যন ইয়াত আমাক সুধিছে যে ইন হুইচ ইয়াত লিখিম যে 2018 ইয়াত লিখি দিবা ইন 2018 এতিয়া ইয়াৰ পৰা লিখি দিয়া যে ইন 2018 হায়েষ্ট HIGHEST হায়েষ্ট এতিয়া প্ৰশ্নৰ পৰা লিখি দিয়া হায়েষ্ট নাম্বাৰ অফ বেবিজ ৱেৰ এইটো লিখি দিয়া ভেকচিনেটেড ফৰ পলিঅ' ভেকচিনেটেড BACCINETED ভেকচিনেটেড ফৰ পলিঅ' আৰু অসমীয়াত হ'লে আমি লিখিম যে ইয়াত অসমীয়াত কি দিছে চোৱা কোনটো চনত আটাইতকৈ বেছি কেঁচুৱাক পলিঅ'ৰ টীকাকৰণ কৰা হৈছিল 2018 চনত আটাইতকৈ বেছি কেঁচুৱাক
কেঁচুৱাক পলিঅ'ৰ টীকাকৰণ কৰা হৈছিল। পলিঅ'ৰ টীকাকৰণ কৰা হৈছিল। ইয়াত আমি প্ৰশ্নৰ পৰা লিখি দিছোঁ, এইটো কৰা হৈছিল। এইটো হ'ল আমাৰ এ নাম্বাৰটো আনচাৰ। এতিয়া বি নাম্বাৰটো চোৱা কি কৈছে, প্ৰশ্নটো চাই লোৱা, প্ৰথমে ইংলিছত চাই লোৱা। হাউ মেনি বেবিজ ইন অল ৱেয়াৰ ভেকচিনেটেড ডিউৰিং 2015 এণ্ড 2016? অৰ্থাৎ কৈছে 2015 আৰু 2016 চনত দুটা মিলি পেলাই কিমানজন ল'ৰা ছোৱালীক কেঁচুৱাক অৰ্থাৎ ভেকচিন দিয়া হৈছিল। অৰ্থাৎ চোৱা 2015 কিমান আছে, চোৱা 680, আৰু 2016 কিমান আছে, চোৱা 720। অৰ্থাৎ এই দুটা যদি আমি কি কৰোঁ, যোগ কৰোঁ, তেতিয়াহ'লে আমাৰ এনচাৰটো ওলাই যাব। আৰু অসমীয়াত কি কৈছে চোৱা, 2015 আৰু 2016 চনত মুঠ কিমানটা কেঁচুৱাক পলিঅ' টীকাকৰণ কৰা হৈছিল। 2015 চনত চোৱা কিমান আছে, 680, আৰু 2016 চনত আছে 720। অৰ্থাৎ এই দুটা যদি আমি যোগ কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ এনচাৰটো ওলাই যাব। অৰ্থাৎ আমি লিখিম যে বি নাম্বাৰৰ চলিউশ্যন। প্ৰথমে চোৱা কিমান আছে, চোৱা 2015 চনৰ হয় নে, 15 চনত কিমান আছে, 680। অৰ্থাৎ ইয়াত লিখি দিছোঁ যে কিমান 680, আৰু চনটো কিমান আছিল, 2015 যোগ, আৰু 16 চনত কিমান আছিলে, চোৱা 720। ইয়াত লিখি দিয়া যায় 700, এইটো বেগেটটো বন্ধ, এতিয়া যোগ 720। 720টো কিমান চন আছিলে, চোৱা 2016। ইয়াত লিখি দিয়া যে 2016 বুলি লিখি দিছোঁ, সমান। এতিয়া 680 আৰু 720টো যোগ কৰা, 680 আৰু 720 যদি যোগ কৰোঁ কিমান হ'ব, 0 0 0, 8 2 10, 0 হাতত আছে 1, আৰু 7 6 13, আৰু 1 কিমান 14। তাত কিমান পালোঁ, চোৱা 1400। ইয়াত লিখি আছে 1400 বেবিজ, BABIES বেবিজ। এতিয়া লিখি দিয়ে, ইয়াৰ প্ৰশ্নৰ পৰা লিখি দিয়ে বেবিজ ইন অল ৱেয়াৰ, বেবিজ ৱেয়াৰ, WERE ৱেয়াৰ। এতিয়া লিখি দিয়ে ৱেয়াৰ, এইটো লিখি দিয়ে এতিয়া ভেকচিনেট। প্ৰশ্নৰ পৰা লিখি দিয়ে ভেকচিনেট, VACCINATED, ভেকচিনেটেড ডিউৰিং 2015 এণ্ড 2016। এইটোৱে হ'ল আমাৰ বি নাম্বাৰটো আনচাৰ। আৰু অসমীয়াত হ'লে লিখিম যে, অসমীয়াত কি কৈছে চোৱা, 2015 2016 চনত মুঠ কিমানটা কেঁচুৱাক পলিঅ' টীকাকৰণ কৰা হৈছিল। ইয়াত লিখা আছে 2015 আৰু 2016 চনত মুঠ কিমানটা কেঁচুৱা পলিঅ' টীকাকৰণ কৰা হৈছিল। ইয়াত লিখিব যে মুঠ কিমান হ'বগৈ। ইয়াত লিখিম যে আমি 680। 680টো ক'ৰ পৰা লিখিছোঁ, 2015 চনত হয়নে, 2015 চনত কিমান 680, আৰু 2016 চনত কিমান 720 যোগ 720 সমান দুটা যোগ কৰিলে কিমান হ'ল, 1400 হয়নে। 1400 কেঁচুৱাক, এইটো লিখিবা কেঁচুৱাক পলিঅ'ৰ টীকাকৰণ কৰা হৈছিল। ইয়াত লিখি দিবা যে পলিঅ'ৰ টীকাকৰণ কৰা হৈছিল। এইটো হ'ল আমাৰ বি নাম্বাৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা চি নাম্বাৰটো কি কৈছে চোৱা, চি নাম্বাৰ প্ৰশ্ন চাই লোৱা, প্ৰথমে ইংলিছত চাই লোৱা। ফাইণ্ড দ্য ডিফাৰেঞ্চ বিটুইন দ্য মেক্সিমাম এণ্ড দ্য মিনিমাম নাম্বাৰ অফ বেবিজ হু ৱেয়াৰ ভেকচিনেটেড ফৰ পলিঅ' ইন দ্য স্পান অফ 5 years। অৰ্থাৎ এই যে 5 বছৰ আছে, এই 5 বছৰত চোৱা চবতকৈ বেছি কিমানজনক কেঁচুৱাক পলিঅ' টীকাকৰণ দিয়া আছিল, চোৱা চবতকৈ বেছি কিমান 800, আৰু চবতকৈ কম কিমান আছে, চোৱা চবতকৈ কম হৈছে 570 হয়নে। অৰ্থাৎ এই দুটাৰ যোনটো ডিফাৰেঞ্চ আছে, পাৰ্থক্য আছে, সেয়া আমাৰ উলিয়াব লাগে। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ'ৰ টীকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান। যেতিয়াই আমাক পাৰ্থক্য কয়, তেতিয়া আমি কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব। ত' চবতকৈ বেছি কিমান আছে, চোৱা ইয়াত কেঁচুৱাৰ সংখ্যা চবতকৈ বেছি কিমান আছে, 800, আৰু চোৱা চবতকৈ কম কিমান আছে, 570। এতিয়া এই বেছিটোৰ পৰা যদি আমি কমটো যদি বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব, এই যোনটো পাৰ্থক্য আছে এইটো আমাৰ ওলাই যাব। অৰ্থাৎ আমি ইয়াত লিখিম যে নাম্বাৰ চিৰ আনচাৰ, চি নাম্বাৰৰ চলিউশ্যন। প্ৰথমে আমি ইংলিছত লিখি লওঁ, এইটো লিখি লওঁ যে ইয়াত দ্য ডিফাৰেঞ্চ বিটুইন, ইয়াৰ পৰা লিখি দিয়া প্ৰশ্নৰ পৰা, দ্য ডিফাৰেঞ্চ DIFFERENCE, ডিফাৰেঞ্চ বিটুইন, দ্য ডিফাৰেঞ্চ বিটুইন, এইটো লিখি দিয়া দ্য মেক্সিমাম এণ্ড দ্য মিনিমাম, minimum number of babies who were vaccinated
VACCINATED ভেকচিনেট ফৰ পলিঅ' গোটেইটো আমি কি কৰিছোঁ প্ৰশ্নৰ পৰা লিখি দিছোঁ ইয়াৰ পৰা দ্য ডিফাৰেঞ্চৰ পৰা গোটেইটো কি কৰিছোঁ আমি প্ৰশ্নৰ পৰা লিখিছোঁ ভেকচিনেট ফৰ পলিঅ' ইন দ্য স্পান অফ 5 years সমান সমান কি লিখিম চোৱা 5 বছৰ চবতকৈ বেছি কিমান আছিলে চোৱা 800 ইয়াত 800 লিখা আৰু চবতকৈ কম কিমান আছিলে কি চোৱা 570 ইয়াত লিখা 570 এতিয়া কি কৰা এই 800ৰ পৰা 570টো বিয়োগ কৰা 800 লিখিলোঁ ইয়াত 570টো বিয়োগ কৰিম এতিয়া 0 পৰা 0 গ'লে 0 থাকিব এই 0 পৰা 7 নাযায় ইয়াৰ পৰা ধাৰ কৰা 10 10ৰ পৰা 7 গ'লে কিমান 3 এতিয়া ইয়াত আছে 7 7ৰ পৰা 5 গ'লে কিমান 2 অৰ্থাৎ কিমান হ'ব 230 বেবিজ 230 বেবিজ যোনটো পাৰ্থক্য এইটো কিমান 230 আৰু এতিয়া অসমীয়াত লিখিম যে কৈছে যে 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ' টীকা গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান ইয়াৰ প্ৰশ্নৰ পৰা লিখি দিয়া এইটো 5টা বছৰৰ ভিতৰত 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ'ৰ টীকাকৰণ গ্ৰহণ কৰা পলিঅ'ৰ টীকাকৰণ গ্ৰহণ কৰা পৰা লিখি দিছোঁ আমি টীকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কেঁচুৱাৰ সংখ্যাৰ মাজৰ পাৰ্থক্য হ'ল পাৰ্থক্যটো কেনেকৈ উলিয়াম চোৱা চবতকৈ বেছি কিমান দেখিবলৈ পাইছোঁ আমি চোৱা 800 অৰ্থাৎ ইয়াত লিখি দিয়া 800 আৰু চবতকৈ কম কিমান আছে চোৱা 570 ইয়াত লিখি আছে 570 এতিয়া চোৱা 800ৰ পৰা যদি 570টো বিয়োগ কৰি কিমান হ'ব 230 আৰু ইয়াত লিখি দিয়া আছে কেঁচুৱা 230টা কি হ'বগৈ কেঁচুৱা এইটো হ'ল আমাৰ চি নাম্বাৰটোৰ আনচাৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে অন 5th June ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দ্য ষ্টুডেণ্ট অফ ক্লাছ 6, 7, 8, 9 and 10 plant sapling of plants together the number of sapling plant by each class is shown below অৰ্থাৎ ক্লাছ চোৱা 6, 7, 8, 9, 10 আছে আৰু নাম্বাৰ অফ চেপলিং অৰ্থাৎ গছপুলি কিমান ৰৈছে চোৱা 6 এ ৰৈছে কেইটা 50টা 7 এ ৰৈছে 75 আৰু 8 এ ৰৈছে 60 9 এ ৰৈছে 80 10 এ ৰৈছে 110টা কৈছে ড্ৰ দ্য বাৰ ডায়েগ্ৰাম অফ দ্য চাৰ্ট বাই ইউজিং এ প্ৰপাৰ স্কেল কৈছে উপযুক্ত স্কেল ব্যৱহাৰ কৰি আমি কি কৰিব লাগে দণ্ডচিত্ৰখন আঁকিব লাগে আৰু অসমীয়াত কি কৈছে চোৱা 5 জুন বিশ্ব পৰিৱেশ দিৱস দিনা 6ষ্ঠ 7ম 8ম 9ম আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকেই মিলি গছৰ পুলি ৰুলে তাৰ তালিকাখন তলত দিয়া ধৰণৰ অৰ্থাৎ কোনে কিমানটা ৰুইছে গছপুলি এইখিনি ইয়াত দি আছে আৰু ইয়াত কৈছে উপযুক্ত স্কেল ব্যৱহাৰ কৰি তালিকাখনৰ সহায়ত দণ্ডচিত্ৰ প্ৰকাশ কৰা অৰ্থাৎ এই তালিকাখন লৈ পেলাই আমি এখন দণ্ডচিত্ৰ আঁকিব লাগে চোৱা কেনেকৈ আঁকিম প্ৰথমে কি কৰিবা প্ৰথমে পথালিকে কি কৰিবা এখন আঁচ দি দিবা পথালিকে এখন আঁচ দিবা তাৰপিছত চোৱা আৰু থিয় হোৱাকৈ এখন আঁচ দি ল'বা দিলোঁ এতিয়া চোৱা এই ইয়াত কি কৰিবা আমি 0 পৰা আৰম্ভ কৰিব লাগিব ইয়াত 0 ধৰিব লাগিব আৰু চোৱা ইয়াত কি কৰিম ই যোনটো আমাৰ কি আছে 1 চেণ্টিমিটাৰ আছে এইটো আমি এতিয়া 10 বুলি ধৰি ল'ম অৰ্থাৎ আমি ইয়াত লিখি দিওঁ যে 1 ইউনিট লেন্থ LENGTH লেন্থ সমান কিমান হ'বগৈ আমি কিমান বুলি ধৰিম 10টা কি বুলি ধৰিম পুলি বুলি ধৰি ল'ম 10 চেপলিং SAPLINGS চেপলিংছ আৰু অসমীয়াত লিখিম যে 1 একক দৈৰ্ঘ্য সমান 10টা পুলি বুলি ধৰি ল'ম 10টা পুলি এতিয়া চোৱা ইয়াত আমি 2 নম্বৰ সলিউশ্যন বুলি লিখি লওঁ নাম্বাৰ 2ৰ সলিউশ্যন এতিয়া চোৱা ইয়াত কি কৰে স্কেলৰ সহায়ত কি কৰে 1 চেণ্টিমিটাৰকৈ দাগখিনি দি লোৱা ইয়াৰ পৰা ইয়াত দাগটো দি লোৱা ইয়াত 1 চেণ্টিমিটাৰ হয় ইয়াৰ পৰা আকৌ ইয়াত 1 চেণ্টিমিটাৰ হ'ব ইয়াৰ পৰা আকৌ ইয়াত 1 চেণ্টিমিটাৰ হয় ইয়াত তেনেকৈ কি কৰা এই আঁচখনৰ চিনাক্তকৰণ কৰি লোৱা 1 চেণ্টিমিটাৰ কৰে
1 চেণ্টিমিটাৰ কি ইয়াত চিনাক্তকৰণ কৰি লোৱা দাগটো। এতিয়া চোৱা এই যে আমি যে ইয়াত যে দাগখিনি চিনাক্তকৰণ কৰিলোঁ, ইয়াত কি হ'ব, এই 1 চেণ্টিমিটাৰত কেইটা গছ পুলি হ'ব, 10টা। ইয়াৰ পৰা ইয়াত 10, আকৌ ইয়াৰ পৰা ইয়াত কিমান 20, এতিয়া ইয়াত হ'ব 30, ইয়াত হ'ব 40, 50, 60, 70, এইটো হ'ল 80, 90, 100, এইটো হ'ল 110, এইটো হ'ল 120, ইয়াত হ'ল 130। এতিয়া চোৱা আৰু আমি এই চাইডত কি লিখিম, নাম্বাৰ অফ চেপলিং, অৰ্থাৎ গছপুলিৰ সংখ্যাকেইটা এই চাইডে লিখিম আমি, নাম্বাৰ অফ চেপলিং, SAPLING চেপলিং। আৰু অসমীয়াত হ'লে লিখিব লাগিব যে এইটো পুলিৰ সংখ্যা। ইয়াত লিখিব যে পুলিৰ সংখ্যাকেইটা আমি এইটো চাইডে লিখিম। আৰু তলফালে কি লিখিম আমি চোৱা, তলফালে লিখিম যে আমি শ্ৰেণী অৰ্থাৎ ক্লাছটো আমি কোন চাইডে লিখিম, এই চাইডে লিখিম, CLASS ক্লাছ। আৰু অসমীয়াত হ'লে কি হ'বগৈ, অসমীয়াত হ'লে হ'ব শ্ৰেণী। ইয়াত লিখি দিবা যে তলফালে শ্ৰেণী। এতিয়া চোৱা কেনেকৈ কৰিম, চোৱা এতিয়া চোৱা ষষ্ঠ শ্ৰেণীত কেইজন ল'ৰা ছোৱালী আছে, 50জন ল'ৰা ছোৱালী আছে হয়নে। অৰ্থাৎ চোৱা 50 ক'ত আছে, চোৱা ইয়াত 50 আছে ইয়াত হয়নে। অৰ্থাৎ কি কৰা, এই 50ৰ চিধা হোৱাকৈ এখন দণ্ড আঁকি দিয়া, 50ৰ চিধা হোৱাকৈ এখন দণ্ড আঁকি দিয়ে। ইয়াত আমি আঁকিলোঁ আৰু ইয়াত এইটো এতিয়া এনেকৈ মিলাই দিয়ে আৰু ওপৰত লিখি দিয়া যে 50। আৰু চোৱা এই যোনটো ক্লাছটো কি আছিলে, চোৱা ক্লাছটো আছিলে 6 হয়নে। অৰ্থাৎ ইয়াত লিখি দিয়া যে 6, তলত লিখি দিবা যে 6, আৰু অসমীয়াত লিখি দিবা যে ষষ্ঠ বুলি লিখি দিবা। ইয়াত জেগা নাই মোৰ, ইয়াত তোমালোকে ষষ্ঠ বুলি লিখি দিবা। তাৰপিছত চোৱা, তাৰপিছত 7ত কিমানজন ৰুইছে চোৱা গছপুলি, 75 হয়নে। এতিয়া চোৱা 75 ক'ত আছে, চোৱা এই 70 ইয়াত আছে আৰু 80 হয়নে, 70 আৰু 80 মাজত হ'ব, অৰ্থাৎ ইয়াত হ'ব হয়নে 75টো। অৰ্থাৎ কি কৰা, ইয়াত আঁচটো দি লোৱা 75, আঁচখন এনেকৈ দি লোৱা। এতিয়া ইয়াত মিলাই দিয়া এনেকৈ, আৰু এইটো দুটা মাজত হ'ব কিমান হ'ব, ইয়াত 75, আৰু এইটো কিমান 6 হ'লে ইয়াত হ'ব 7, SEVEN 7। আৰু অসমীয়াত লিখি দিবা যে সপ্তম বুলি লিখি দিবা, সপ্তম। তাৰপিছত অষ্টমত কেইটা আছে, 60 হয়নে। অৰ্থাৎ 8, 6, 7, 8, 8ত চোৱা 80 হ'ব হয়নে। 80 হ'লে ক'ত হ'ব চোৱা, 80 হ'লে আশীৰ সমান হ'ব হয়নে। অৰ্থাৎ ইয়াৰ সমান হ'বগৈ 80। কি কৰা, দণ্ডচিত্ৰটো আঁকি লোৱা। এতিয়া ওপৰত মিলাই দিয়া, এইটো মিলাই দিয়া, এইটো কিমান আমাৰ 80, আৰু ক্লাছটো কিমান 8, EIGHT 8। আৰু অসমীয়াত লিখি দিবা যে অষ্টম বুলি লিখি দিবা। এইটো পাই গ'লে আমি এইটো পিছত চোৱা 9, নৱম কিমান আছে, 80 আছে। এইটো ইয়াত অষ্টমটো কিমান আছে চোৱাচোন ভালকৈ, অষ্টমটো কিমান 60, আমি 80 কৰি দিছোঁ, তাৰমানে আমাৰ ভুল হৈছে। ইয়াত 80 নহ'বগৈ, 60 সমান হ'বগৈ। চোৱা 60 হ'লে ক'ত হ'ব, চোৱা 60টো আছে ইয়াত হয়নে, 60টো আছে ইয়াত, ইয়াৰ চিধাকৈ কৰা আঁচডাল হ'ব ইয়াত হ'ব হয়নে। অৰ্থাৎ ইয়াত লিখি দিবা যে, এইটো মুচি দিয়া, ইয়াত লিখি দিয়া যে 60 আছে হয়নে। চোৱাচোন অষ্টমত কিমান আছে 60, নৱমত কিমান আছে চোৱা 80, নৱমটো হ'ব 80 আমাৰ হয়নে। এতিয়া 80লৈকে কি কৰা, আঁচডাল দি লোৱা, 80লৈকে আঁচডাল দিয়া, এইটো হ'ল আমাৰ 80, আৰু ওপৰত লিখি দিয়া যে 80, আৰু যোনটো ক্লাছ সেইটো কিমান হ'বগৈ 9 হয়নে, NINE। আৰু অসমীয়াত লিখিলে লিখিবা যে নৱম। তাৰপিছত চোৱা নৱমটো পাই গ'লে আমি, এতিয়া দশমত কিমান আছে চোৱা 110টা আছে হয়নে। এতিয়া 110 হ'লে কিমান হ'ব চোৱা, এইটো 110, এইটো সমানত হ'ব হয়নে। অৰ্থাৎ 110টো চোৱা কেনেকৈ কৰিম, 110 ইয়াত হ'ব কিমান 110, আমাৰ 110। এতিয়া ইয়াত মিলাই দিয়া, আৰু ইয়াত চোৱাচোন এইটো সমান হৈছে নেকি, চোৱাচোন এইটো সমান হোৱা নাই হয়নে। এইটো কি কৰে, এনেকৈ চিধাকৈ স্কেল পাত দি দিয়া আঁচডাল, আৰু ওপৰত লিখি দিয়া যে 110, আৰু তলত লিখি দিয়া যে শ্ৰেণীটো কি আছে 10 হয়নে, TEN 10, আৰু অসমীয়াত লিখি দিবা যে দশম। আৰু ইয়াত লিখি দিবা যে ষষ্ঠ বুলি, এইটো 6টোক ষষ্ঠ বুলি লিখি দিবা, ষষ্ঠ, আৰু 7টো সপ্তম বুলি লিখি দিবা। ইয়াত জেগা নাই কাৰণে মই লিখা নাই। আৰু এইখনেই হ'ল আমি আঁকিবলগীয়া দণ্ড চিত্ৰখন।
ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে হৰেন হেজ এ বুক শ্বপ দ্য ফলোয়িং বাৰ গ্ৰাফ শ্ব'জ দ্য নাম্বাৰ অফ বুকছ ছল্ড মান্থলি ফৰ ফাৰ্ষ্ট 4 months অফ দ্য ইয়াৰ অৰ্থাৎ চোৱা এই চাইডত লিখা আছে নেম অফ দ্য মান্থ অৰ্থাৎ যোনখিনি মাহ আছে সেই মাহখিনিৰ নামটো লিখা আছে চোৱা ইয়াত লিখিছে এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী জানুৱাৰী চোৱা ইয়াত 0ৰ পৰা কি কৈছে ইয়াত এই চাইডে কি আছে চোৱা নাম্বাৰ অফ বুকছ অৰ্থাৎ কিমানখিনি কিতাপ বিক্ৰী কৰিছে সেইখিনি সংখ্যাটো এই চাইডে দি আছে চোৱা জানুৱাৰী মাহত কেইখন বিক্ৰী কৰিছে চোৱা এইটো চিধাটো চোৱাচোন ক'ত মিলিছে এইটো 80 হয়নে অৰ্থাৎ 80খন কিতাপ বিক্ৰী কৰিছে ফেব্ৰুৱাৰী মাহত চোৱা কোনটো এইটো চিধা ক'ত মিলিছে চোৱা 120 অৰ্থাৎ ফেব্ৰুৱাৰী মাহত কি বিক্ৰী কৰিছে 120খন কিতাপ বিক্ৰী কৰিছে মাৰ্চ মাহত চোৱা কেইখন বিক্ৰী কৰিছে ইয়াত আছে 60খন হয়নে আৰু এপ্ৰিলত কেইখন বিক্ৰী কৰিছে চোৱাচোন এইটো কাৰ চিধা চোৱা এইটো চিধা হয়নে অৰ্থাৎ 80খন কিতাপ বিক্ৰী কৰিছে আৰু ইয়াত লিখি দিছে যে 1 ইউনিট লেণ্ড ইকুৱেল 20 বুকছ আৰু ইয়াত কি কৈছে চোৱা অসমীয়াত হৰেণৰ এখন কিতাপৰ দোকান আছে তেওঁৰ কিতাপ বিক্ৰীৰ মাহিলী হিচাপ তলৰ দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হ'ল কেৱল বছৰটোৰ প্ৰথম 4 মাহৰে ইয়াত হিচাপটো দিয়া আছে চোৱা এই চাইডত কি হৈছে মাহৰ নামকেইটা লিখিছে চোৱা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল চোৱা জানুৱাৰী কেইখন বিক্ৰী কৰিছে ইয়াত লিখা আছে 80খন আৰু ফেব্ৰুৱাৰী চোৱা এইটো কাৰ চিধা হৈছে 120ৰ চিধা হৈছে হয়নে অৰ্থাৎ 120খন কিতাপ বিক্ৰী কৰিছে মাৰ্চ মাহত কেইখন বিক্ৰী কৰিছে চোৱা 60খন বিক্ৰী কৰিছে আৰু এপ্ৰিলটো কাৰ চিধা হৈছে চোৱা এইটো চিধা হৈছে ন অৰ্থাৎ 80খন কিতাপ বিক্ৰী কৰিছে এতিয়া চোৱা তলৰ যোনটো প্ৰশ্ন আছে এই প্ৰশ্নটো চোৱা কি কৈছে অবজাৰ্ভিং দ্য বাৰ গ্ৰাফ অৰ্থাৎ এই যোনখন আমাৰ বাৰ গ্ৰাফ দিয়া আছে দণ্ডচিত্ৰ দিয়া আছে এইখন অবজাৰ্ভ কৰিব দিছে চাব দিছে চাই পেলাই তলৰ প্ৰশ্নখিনি উত্তৰ দিব দিছে অবজাৰ্ভিং দ্য বাৰ গ্ৰাফ প্ৰিপেয়াৰ দ্য চাৰ্ট এণ্ড আনচাৰ দ্য ফলোয়িং কুৱেশ্যন আৰু ইয়াত কি কৈছে চোৱা দণ্ডচিত্ৰ চাই তালিকাখন প্ৰস্তুত কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা ইন হুইচ মান্থ হেজ দ্য মষ্ট নাম্বাৰ অফ বুকছ বিন ছল্ড আৰু অসমীয়াত কৈছে যে কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল চোৱা ইয়াত আমি দেখিবলৈ পাইছোঁ এইখনৰ পৰা বাৰখনৰ পৰা যে কোনটো মাহত চবতকৈ বেছি বিক্ৰী হৈছে চোৱা ফেব্ৰুৱাৰী মাহত হয়নে ফেব্ৰুৱাৰী মাহত কি হৈছে চবতকৈ বেছি কিতাপ বিক্ৰী হৈছে অৰ্থাৎ আমি ইয়াত লিখি দিওঁ যে প্ৰথমে ইংলিছত লিখিম নাম্বাৰ 3 এৰ সলিউশ্যন লিখি দিয়া যে ফেব্ৰুৱাৰী ফেব্ৰুৱাৰী হেজ দ্য ইয়াৰ পৰা লিখি দিয়ে এতিয়া প্ৰশ্নৰ পৰা হেজ দ্য মষ্ট তাৰপিছত লিখা আছে নাম্বাৰ NUMBER নাম্বাৰ অফ বুকছ বিন ছল্ড আৰু অসমীয়াত হ'লে আমি লিখিম যে অসমীয়াত কি কৈছে চোৱা কৈছে যে কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হৈছে ইয়াত লিখি দিয়া যে ফেব্ৰুৱাৰী মাহত আটাইতকৈ বেছি লিখি চোৱা বেছি কিতাপ বিক্ৰী হ'ল এইটো হ'ল আমাৰ এ নাম্বাৰটো আনচাৰ ইয়াৰ পিছত বি নাম্বাৰটো কি কৈছে চোৱা কৈছে হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ বুক ছল্ড ইন দ্য মান্থ অফ এপ্ৰিল এণ্ড মাৰ্চ অৰ্থাৎ এপ্ৰিল মাহটো আৰু মাৰ্চ মাহত কিমানখিনি কিতাপ বিক্ৰী কৰিছে সেয়া আমি উলিয়াব লাগে আৰু অসমীয়াত কি কৈছে এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিমানখন কিতাপ বিক্ৰী হ'ল অৰ্থাৎ চোৱা মাৰ্চ আৰু কি কৈছে মাৰ্চ আৰু এপ্ৰিলত কিমানখিনি বিক্ৰী হৈছে আমি উলিয়াব লাগে চোৱা প্ৰথমে ইংলিছত লিখি লওঁ বি নাম্বাৰৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটোৰ পৰা লিখি লোৱা ইয়াৰ পৰা লিখি ল'ম যে দ্য টোটেল নাম্বাৰ অফ বুক ছল্ড ইন দ্য মান্থ অফ এপ্ৰিল এণ্ড মাৰ্চ অৰ্থাৎ এই দাৰ পৰা কি কৰিম গোটেই লাইনটো আমি লিখি দিম দ্য টোটেল নাম্বাৰ অফ বুক ছল্ড ইন দ্য মান্থ অফ কি লিখি আছে এপ্ৰিল এণ্ড মাৰ্চ সমান এতিয়া চোৱা এপ্ৰিল মাহত কিমানখিনি কিতাপ বিক্ৰী হৈছে চোৱা এইখন চাই লওঁ বাৰখন চাই লওঁ এপ্ৰিল মাহত কেইখন বিক্ৰী কৰিছে চোৱা ইয়াত সমান চোৱা কাৰ্ডটোৰ লগত মিলিছে চোৱা এইটো 80 হয়নে অৰ্থাৎ ইয়াত লিখা আছে 80 প্লাছ আৰু মাৰ্চ মাহ চোৱা কেইখন বিক্ৰী কৰিছে মাৰ্চটো চোৱা ক'ত মিলিছে এইটো 60 হয়নে অৰ্থাৎ ইয়াত লিখা 60 এতিয়া 80 আৰু 60টো যোগ কৰা কিমান হ'ব 140 বুকছ 140 অৰ্থাৎ 140খন কিতাপ বিক্ৰী কৰিছে আৰু অসমীয়াত হ'লে আমি লিখিম যে ইয়াত কি হৈছে যে এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিমানখন কিতাপ বিক্ৰী হ'ল ইয়াত লিখা যে এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিমানখন কিতাপ বিক্ৰী হ'ল মুঠ চোৱা এপ্ৰিল মাহত কেইখন বিক্ৰী কৰিছিল 80খন বিক্ৰী কৰিছিল সেইকাৰণে 80 লিখিলোঁ যোগ আৰু চোৱা মাৰ্চ মাহত কেইখন বিক্ৰী কৰিছিল আমাৰ 60খন হয়নে 60খন চোৱাই ল'ব লাগিলে ইয়াত
চোৱা এপ্ৰিল মাহত কেইখন বিক্ৰী কৰিছে চোৱা এইটো চিধাকৈ টানি দিয়াচোন এইটো 80 লগত মিলিছে আৰু মাৰ্চ মাহত চোৱা এনেকৈ চিধাকৈ মিলিলে কাৰ লগত মিলিব 60 লগত হয়নে অৰ্থাৎ 80 আৰু 60 ইয়াত লিখি দিলোঁ এতিয়া 80 আৰু 60 যোগ কৰিলে কিমান হ'ব 140 হয়নে আৰু ইয়াত কি কৈছে চোৱা কৈছে কিমানখন কিতাপ বিক্ৰী হ'ল ইয়াত লিখি 140খন কিতাপ বিক্ৰী হ'ল পিছত চি নাম্বাৰটো চোৱা কি কৈছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য নাম্বাৰ অফ বুক চল ইন জানুৱাৰী এণ্ড মাৰ্চ অৰ্থাৎ জানুৱাৰী মাহত আৰু মাৰ্চ মাহত কিতাপ কিমানখিনি বিক্ৰী কৰিছে তাৰ পাৰ্থক্যটো লাগে চোৱা জানুৱাৰীত বিক্ৰী কৰিছে কেইখন 80খন আৰু চোৱা মাৰ্চত কেইখন বিক্ৰী কৰিছে মাৰ্চত বিক্ৰী কৰিছে 60খন হয়নে অৰ্থাৎ 80ৰ পৰা যদি 60টো বিক্ৰী কৰি দিয়ে তেতিয়াহ'লে আমাৰ কি হ'ব এনচাৰটো ওলাই যাব আৰু অসমীয়াত কি কৈছে চোৱা জানুৱাৰী মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজত পাৰ্থক্য যেতিয়া পাৰ্থক্য হয় তেতিয়া আমি কি কৰিব লাগিব বেছিটোৰ পৰা কি কৰিব লাগিব কমটো বিয়োগ কৰিব লাগিব অৰ্থাৎ আমি এইটো লিখিম যে নাম্বাৰ চি নাম্বাৰৰ সলিউশ্যন কি কৰা আমি এই প্ৰশ্নটোৰ পৰা গোটেইটো লিখি দিয়া এই দাৰ পৰা লিখা দাৰ ডিফাৰেঞ্চ বিটুইন দ্য নাম্বাৰ অফ বুক চল ইন জানুৱাৰী এণ্ড মাৰ্চ এই দাৰ পৰা লিখি দিয়া গোটেই লাইনটো দ্য ডিফাৰেঞ্চ বিটুইন the number of books the numbers numbers of books number of books তাৰপিছত চোৱা কি লিখা আছে books sold in January January and March মাৰ্চ সমান চোৱা আমাৰ কি হৈছে জানুৱাৰী মাহত কেইখন বিক্ৰী কৰিছে চোৱা জানুৱাৰী মাহত কেইখন বিক্ৰী কৰিছে 80খন হয়নে তাত ইয়াত লিখে 80 মাইনাছ আৰু চোৱা মাৰ্চ মাহত কেইখন বিক্ৰী কৰিছে মাৰ্চ মাহত বিক্ৰী কৰিছে 60খন এই 80ৰ পৰা কি কৰে 60টো কি কৰে বিয়োগ কৰি দিয়ে 80ৰ পৰা 60 বিয়োগ কৰিলে কিমান হ'ব 20 হয়নে ইয়াত লিখি দিয়ে 20 বুকছ এইটো হ'ল আমাৰ চি নাম্বাৰটোৰ এনচাৰ এতিয়া চোৱা অসমীয়াত কেনেকৈ লিখিম অসমীয়াত প্ৰশ্নটো কি কৈছে চোৱা কৈছে জানুৱাৰী মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান ইয়াত লিখা আছে জানুৱাৰী মাৰ্চ মাহত জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজৰ পাৰ্থক্য হ'ল চোৱা জানুৱাৰী মাহত কেইখন বিক্ৰী কৰিছিলে 80খন বিক্ৰী কৰিছিল আৰু মাৰ্চ মাহত কেইখন বিক্ৰী কৰিছিল 60খন এতিয়া 80ৰ পৰা 60 গ'লে কিমান 20 হয়নে কি হ'ব 20খন কি হ'ব কিতাপ এইটোৱে হ'ল আমাৰ চি নাম্বাৰটোৰ এনচাৰ ধন্যবাদ আৰু তোমালোকৰ যদি ভিডিঅ'টো চাই যদি ভাল লাগিছে তোমালোকে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা